কাৰণ আপোনালোকে জানে যে যোৱা কিছুদিনৰ পৰা আমাৰ ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত জীয়াগুৰি গৌৰাংনগৰ আঞ্চলিকৰ উদ্যোগত শিক্ষা, বাল্য বিবাহ, বহু বিবাহ আৰু লগতে বিভিন্ন ধৰণৰ কুসংস্কাৰ, ড্ৰাগছ, মদ আদিৰ ওপৰত এখন সজাগতা সভা জীয়াগুৰি গৌৰাংনগৰ আঞ্চলিকৰ অন্তৰ্গত বেদলাংমাৰীত অনুষ্ঠিত কৰাৰ কথা আছিলে অহাকালি অৰ্থাৎ 5 মাৰ্চ তাৰিখে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যোৱা ৰাতি কোনো দুৰ্বৃত্তই ইয়াত যিটো মঞ্চ আমাৰ ABMCৰ যিটো নাগৰিক সভা, এই নাগৰিক সভাৰ যিটো মঞ্চ ইয়াত বনোৱা হৈছিল, মেৰামতি কৰা হৈছিল, সেই মঞ্চখনক কোনো দুৰ্বৃত্তই যোৱা ৰাতি আহি মঞ্চৰ যিটো কাপোৰ চাপোৰ যিখিনি লগাইছিল সেইখিনি কোনো দুৰ্বৃত্তই কাটি একেবাৰে লণ্ডভণ্ড কৰিছে, লগতে কাপোৰখিনি জুই লগাই দিয়া হৈছে। গতিকে এনে কাপোৰখালী ঘটনাক আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। লগতে ইতিমধ্যে কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এই কথাখিনি অৱগত কৰা হৈছে। কোকৰাঝাৰ আৰক্ষী অধীক্ষক মহোদয়ৰ লগতো এইখিনি কথা অৱগত কৰা হৈছে আৰু ইতিমধ্যে কোকৰাঝাৰ থানাৰ পৰা সদৰ থানাৰ পৰা আৰক্ষী বিষয়াসকল ইয়াত আহিছিল। আহি এই ঘটনাখিনি তেখেতসকলে তদন্ত কৰি গ'ল আৰু ইতিমধ্যে আমি জীয়াগুৰি গৌৰাংনগৰ আঞ্চলিকৰ তৰফৰ পৰা এখন এজাহাৰ কোকৰাঝাৰ সদৰ থানাত আমি দাখিল কৰিম আৰু তেখেতসকলে আশ্বাস দি গৈছে আৰু ইয়াৰ লগত যিসকল দুৰ্বৃত্ত জড়িত আমি কোকৰাঝাৰ জিলা ABMCৰ তৰফৰ পৰা কোকৰাঝাৰৰ যি আৰক্ষী প্ৰশাসন আছে তেখেতসকলৰ ওচৰত আমি আহ্বান জনাম যে অতি শীঘ্ৰে যিসকল দুৰ্বৃত্ত এই ঘটনাৰ লগত জড়িত তেখেতসকলক গ্ৰেপ্তাৰ কৰি কঠোৰতকৈ কঠোৰ শাস্তিৰ ব্যৱস্থা যাতে গ্ৰহণ কৰে। লগতে আৰু এটা কথা অৱগত কৰিব বিচাৰিম যে ABMCৰ প্ৰায় 19 বছৰীয়া এটা যাত্ৰা, এই 19 বছৰীয়া যাত্ৰাত এনেকুৱা কোনো ঘটনা ABMCৰ মঞ্চৰ লগত বা ABMCৰ অফিচৰ কাৰ্যালয়ৰ লগত তেনেকুৱা ঘটনা কোনোদিনেই হোৱা নাছিলে। আজি দুৰ্ভাগ্যজনকভাৱে এই বেদলাংমাৰী যিটো নাগৰিক সভা, এনে এটা ভাল সভা যাৰ জৰিয়তে জনগণক সজাগ কৰাৰ চেষ্টা কৰা হৈছে, তেনেকুৱা এটা সভাৰ মঞ্চ, এই মঞ্চ কোনো দুৰ্বৃত্তই জ্বলাই দিয়া বা কাপোৰ কাটি লণ্ডভণ্ড কৰা এই ঘটনাসমূহে আজিৰ যুগত কি বুজাইছে। গতিকে ABMCৰ যি সংগ্ৰাম, এই সংগ্ৰামক যদি কোনোবাই প্ৰতিহত কৰিব বিচাৰিছে এয়া কোনো পৰ্যায়ত সহ্য কৰা নহ'ব। কালি আমি ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ তৰফৰ পৰা কথা দিছোঁ, কালি ইয়াত ABMCৰ পতাকা উত্তোলন কৰা হ'ব আৰু ইয়াত নাগৰিক সভা ইয়াত নিশ্চয়কৈ অনুষ্ঠিত হ'ব। আৰু আমি কোকৰাঝাৰ জিলা ABMCৰ তৰফৰ পৰা এই অঞ্চলৰ বৃহত্তৰ জীয়াগুৰি গৌৰাংনগৰ অঞ্চলৰ যিসমূহ গাঁও আছে প্ৰতিখন গাঁৱৰ সকলো ব্যক্তিক, সকলো জনগণক, পুৰুষ মহিলা সকলোকে কালিৰ যি নাগৰিক সভা, এই নাগৰিক সভাত যাতে সকলোৱে উপস্থিত থাকে আৰু ইয়াৰ মুৰব্বীসকল কথা দিছে কালিৰ সভাত উপস্থিত থাকিব। আমিও সকলোৰে উপস্থিতি ইয়াত কামনা কৰিছোঁ আৰু এই দুৰ্বৃত্তসকলক, এই অঞ্চলবাসীক আমি আহ্বান জনাম তেখেতসকলক চিনাক্ত কৰি যাতে আইনৰ আওতাত গতাই দিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ।